আজি কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠক হোটেল লিলিত অনুষ্ঠিত হ'ব। এই বৈঠকত উপস্থিত থাকিব কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব, নিৰ্বাচনী পৰ্যবেক্ষক সকলো উপস্থিত থাকিব। এই বৈঠকত ৰাজীৱ ভৱনতো অনুষ্ঠিত হ'ব কংগ্ৰেছ স্ক্ৰিনিং কমিটিৰ বৈঠক। এই বৈঠক সন্দৰ্ভত আমি সবিশেষ খবৰ জানিম। আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকা যিহেতু তাত বৰ্তমান উপস্থিত আছে, আমি পুনে গৈছো অমৰেন্দ্ৰ ডেকা আপোনাৰ ওচৰলৈ। যিহেতু হোটেল লিলিত অনুষ্ঠিত হ'ব এখন বিশেষ বৈঠক, গুৰুত্বপূৰ্ণ বৈঠক, গতিকে এই বৈঠক সন্দৰ্ভত সবিশেষ খবৰ এই মুহূৰ্তত জানিব বিচাৰিছো। চাওক, আজি দুখন বৈঠক অনুষ্ঠিত কৰিব প্ৰদেশ কংগ্ৰেছে আৰু দেখা গৈছে সন্মুখত যিহেতু লোকসভা নিৰ্বাচনত প্ৰাৰ্থী তালিকা প্ৰস্তুতক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব হোটেল লিলিত। প্ৰদেশ কংগ্ৰেছৰ যি পলিটিকেল এফেয়াৰ্ছ কমিটি আছে, পলিটিকেল এফেয়াৰ্ছ কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব। আৰু দেখা গৈছিলে যে যি আবেদন প্ৰক্ৰিয়া আছিলে, কংগ্ৰেছে আবেদন প্ৰক্ৰিয়া পাতিছিলে 14টা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আবেদন পত্ৰ দাখিল কৰিছে। 14টা সমষ্টিত 84গৰাকী প্ৰাৰ্থীয়ে আবেদন পত্ৰ দাখিল কৰিছিল আৰু তেওঁলোকৰ পৰা প্ৰতিটো সমষ্টিৰ বিপৰীতে এখন পেনেল প্ৰস্তুত কৰিব। সকলোৱে বিশ্বাস কৰিছে যে 3জনীয়া পেনেল হ'ব, হয়তো 3জনীয়াতকৈ অধিক বা কমো হ'ব পাৰে। এই সিদ্ধান্ত পলিটিকেল এফেয়াৰ্ছ কমিটিয়ে ল'ব। আৰু পলিটিকেল এফেয়াৰ্ছ কমিটিৰ বৈঠকত অংশ ল'বলৈ উপস্থিত হৈছে আমাৰ বিধায়িনী দলৰ নেতা, প্ৰদেশ কংগ্ৰেছৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়া। মই পোনে আপোনাৰ ওচৰলৈকে আহিছোঁ। যদি সম্ভৱ হয় মই দেৱব্ৰত শইকীয়াৰ সৈতে কথা পাতিম। সন্মুখত লগতে দেখা গৈছে প্ৰদ্যুৎ বৰদলৈ আহি উপস্থিত হৈছে, অন্যান্য নেতৃবৰ্গ আহি উপস্থিত হৈছে। মই আপোনাৰ ওচৰলৈকে আহিছোঁ। কিমান গুৰুত্বপূৰ্ণ আজি বৈঠকখন? আজিৰ বৈঠকখন নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ। আমাৰ 84জনে 90জন প্ৰাৰ্থীয়ে আবেদন কৰিছিল, তাৰ মাজৰ পৰা তালিকাখন হ্ৰাস কৰিবলৈ যত্ন কৰা হ'ব, যাতে তাৰ মাজৰ পৰা আৰু সুবিধা হয় পৰৱৰ্তী পৰ্যায়ত যিসমূহ বৈঠক হ'ব তাত এজন প্ৰাৰ্থী নিৰ্বাচিত কৰিবলৈ। আৰু তাৰ কাৰণে আমি ব্লক কংগ্ৰেছে কেনেকৈ ৰিকমেণ্ড কৰিছে, ডিষ্ট্ৰিক্ট কংগ্ৰেছে কেনেকৈ ৰিকমেণ্ড কৰিছে, এই কথাবিলাকো নিশ্চিতভাৱে আলোচনা হ'ব। আৰু 14টা বিধানসভা লোকসভা সমষ্টিৰ কাৰণে আজি কৰা হ'ব। এইকাৰণে আজি কৰা হ'ব যিহেতু আসন ভাগ বতৰা হ'লেও হাইকমাণ্ডৰ লগত আলোচনা কৰি হ'ব। সেই গতিকে সেইটো পৰৱৰ্তী পৰ্যায়ত আহিব, তেতিয়া আমি 2এখন আসন চাৰেণ্ডাৰ কৰিব লগা হ'ব পাৰে। কিন্তু আজি কংগ্ৰেছৰ সাম্ভাৱ্য প্ৰাৰ্থীৰ এখন তালিকা 14টা সমষ্টিৰ বাবে প্ৰস্তুত কৰা হ'ব। আৰু আমাৰ স্ক্ৰিনিং কমিটিৰ 2জন সদস্য আহিছে, চেয়াৰমেন আৰু সদস্য আহিছে, তেখেতসকলেও আজি উপস্থিত থাকিব। তেখেতসকলে আমি কেনেধৰণে আলোচনা কৰিছোঁ এইখিনিও পৰ্যবেক্ষণ কৰিব। তাৰ পৰৱৰ্তী সময়ত আমাৰ জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ, জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন আৰু চেণ্ট্ৰেল ইলেকশ্যন অথৰিটি, সেইবিলাকতো আলোচনা হ'ব। তাৰ ভিতৰত সৰ্বেক্ষণ এটাও হ'ব শ্বৰ্ট লিষ্টেড কেণ্ডিডেটখিনিৰ মাজৰ পৰা। তাৰপিছত চাগে এজন ওলাব। আৰু মুঠৰ ওপৰত যিটো প্ৰাথমিক পৰ্যায়, ধৰক আবেদনকাৰীসকলৰ মাজৰ পৰা একোটা সমষ্টিৰ বিপৰীতে পেনেলখন আজি মই আশা কৰিছোঁ আজিয়ে হ'ব বুলি। এতিয়া ভিতৰলৈ গ'লে গম পাম কি পৰ্যায়ত আছে, এতিয়ালৈকে গম পোৱা নাই। নিশ্চয় সেয়া আছিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে যিসকল আবেদনকাৰীয়ে লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে, কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আবেদন পত্ৰ দাখিল কৰিছিলে, তেওঁলোকৰ মাজৰ পৰা একোটা সমষ্টিৰ বিপৰীতে 3জনীয়া তালিকা প্ৰস্তুত হ'ব। আজিয়ে হয়তো এই তালিকা প্ৰস্তুত হ'ব। আজি তালিকা প্ৰস্তুত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই তালিকা AICC-লৈ পঠিয়াব। পূৰ্বতে উল্লেখ কৰা হৈছিলে যে এইবাৰ আবেদন প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব আৰু যিসকল প্ৰাৰ্থীয়ে আবেদন পত্ৰ দাখিল কৰিছিলে তেওঁলোকৰ বিপৰীতে ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছে তেওঁলোকে কেনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে বা তেনেধৰণৰ তেওঁলোকৰ পৰা কি ধৰণৰ ফিডবেক আহিছে, সেই ফিডবেকৰ ওপৰত ভিত্তি কৰি তালিকা প্ৰস্তুত কৰিব, পেনেল প্ৰস্তুত কৰিব। এই পেনেল AICC-লৈ পঠিয়াব। একে সময়তে স্ক্ৰিনিং কমিটিৰ বৈঠক চলি আছে ৰাজীৱ ভৱনত স্ক্ৰিনিং কমিটিৰ বৈঠকত দেখা গৈছে জিলা কংগ্ৰেছৰ সভাপতি, তাৰ লগতে APCC অন্যান্য বিষয়ববীয়াসকলক, ব্লক কংগ্ৰেছৰ সভাপতি, তেওঁলোকক মতা হৈছে। স্ক্ৰিনিং কমিটিৰ যি বৈঠক, সেই বৈঠকত AICC-ৰ পৰা অহা পৰ্যবেক্ষকে মন্তব্য ল'ব। ব্লক কংগ্ৰেছৰ যিসকল সভাপতি আছে, প্ৰদেশ কংগ্ৰেছৰ যিসকল অন্যান্য বিষয়ববীয়া আছে, তেওঁলোকৰ পৰা মন্তব্য ল'ব। জিলা কংগ্ৰেছৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।